নমস্কাৰ আৰু এই যে দেখিছে গ্লাছটোত এয়া ৰহি বা সাঁজ বুলি ভাবি ভুল নকৰিব। এয়া আচলতে এটা ঔষধ হয়। আপোনালোকে ইতিমধ্যে গম পাইছে মোৰ টাইফয়েড জ্বৰত মই ভুগি আছোঁ আৰু ডক্টৰক ট্ৰিটমেণ্টৰ কোৰ্চটো কৰি আছোঁ, কিন্তু ভাল হোৱা নাই। ভাল হয় আকৌ হৈ যায় আৰু বহুত বেছি কষ্টত আছোঁ। আৰু বহুত মানুহে মোক আহি কৈ আছিল যে টাইফয়েড জ্বৰটো গাঁৱলীয়া ট্ৰিটমেণ্ট কৰিলে, গাঁৱলীয়া দৰৱ খালে সোনকালে ভাল হৈ যায়, একদম প্ৰমাণিত ঔষধ আছে বুলি। তো তাকে আজি খাই চাওঁ বুলি ভাবিলোঁ আচলতে। আৰু ইয়াত জানেই আৰু গাঁৱলীয়া দৰৱবিলাক খাবলৈ অকণমান মানে টেষ্টটো কিবা হয়, তিতা কেঁহা এনেকুৱা ধৰণৰ হয়, যিহেতু মানে গছ বনৰ শিপা চিপা পাত চাত এনেকুৱা প্ৰায় বনাই দিয়ে। গতিকে তাৰে প্ৰমাণ কৰি চাওঁ বুলি খালোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে যদিও বৰ্তমান সময়ত মেডিকেল চায়েন্স বহুত এডভান্স, তথাপিতো কিন্তু মোৰ আজি সম্পূৰ্ণ কোৰ্চটো শেষ হ'বলৈ হৈছিলে, তথাপিতো মোৰ মানে ভাল হোৱা নাছিলে। কিন্তু এই দৰৱটো এই গ্লাছটো খাই পেলাই মই প্ৰায় 3-4 ঘণ্টাৰ ভিতৰতে একদম সম্পূৰ্ণ সুস্থ হৈ উঠিলোঁ। এনেকুৱা লাগিছে যে মোৰ একো হোৱাই নাই এতিয়া, তেনেকুৱা লাগিছে। এটা পালিতে ভাল হৈ গ'ল, তথাপিতো তেওঁ কৈছে যে 3টা পালি খাই দিলে ভাল আৰু ভৱিষ্যতেও কেতিয়াও নহয়। গতিকে এয়া মই 2 নম্বৰ পালিটো খালোঁ আৰু এপালি খাই দিম। আৰু 1 নম্বৰ পালিটো খোৱাৰ লগে লগে মোৰ একদম মই সুস্থ হৈ উঠিলোঁ। চ' আপোনালোকে বিশ্বাস কৰেনে বাৰু গাঁৱলীয়া দৰৱ? জনাবচোন।